আজি সামাজিক মাধ্যমত এটা ফটো পালো। ফটোখন আমাৰ বঙাইগাঁও জিলাৰে চাগে এটা স্কুলৰ ফটো। স্কুল নে মাদ্ৰাছা ধৰিবই পোৱা নাই, না মছজিদ। স্কুলৰ গেটখন যদি সঁচাকৈ এইটো স্কুল হয়, স্কুলৰ গেটখন আপোনালোকে ভালদৰে চাওক, আমি দেখাই দিলো। এইখন স্কুলৰ ফটো গেটখনৰ। এইখন যদি স্কুলৰ গভৰ্ণমেণ্ট স্কুলৰ গেটখনৰ ফটো এনেকৈ কেনেকৈ হলে, এইটোতো কোনো পৰ্যায় হ'ব নালাগে। তো আমি জিলা প্ৰশাসনক অনুৰোধ জনাম যে আপোনালোকে এই ফটোখন চাওক। যদি এইটো সঁচাকৈ স্কুলৰ সন্মুখৰ গেটৰ ফটো হয়, তেনেহলে আপোনালোকে অতি শীঘ্ৰে এইটো ভাঙি দিয়ক। এইটো ভাঙি নতুনকৈ গেটখন বনালে হ'ল। কাৰণ এইটো আমাৰ কোনো স্কুলৰ লগত কোনো ধৰ্মীয় কথা নাহে। এইটো এটা মছজিদ বা মাদ্ৰাছাৰ নিচিনা ফটোখন দেখাত এনেকুৱা লাগি আছে। আৰু যদি এইটো বঙাইগাঁও জিলাৰে হয়, বঙাইগাঁও জিলাৰ কোনখিনিত হয় এইটো নাজানো, কিন্তু এইটো বঙাইগাঁও জিলাৰে হয়। তো এইটো বঙাইগাঁও লিখা আছে ইয়াতে, আৰু স্কুলৰ এড্ৰেছটো লিখা আছে। আপোনালোকে ভালদৰে চাওক। এইটো একচুৱেলি এনেকুৱা হ'ব নালাগে। আমি ইমান বছৰ ধৰি কোনো এটা বঙাইগাঁও নহয়, অসমৰ কোনো এটা জিলাত আমি এনেকুৱা ধৰণৰ স্কুলৰ গেট আমি আজিলৈ দেখা নাই। কিন্তু এইটো দুৰ্ভাগ্যৰ কথা। এইটো সঁচাকৈ যদি এইটো স্কুলৰ সন্মুখৰ গেটৰ ফটো হয়, তেনেহলে প্ৰশাসনৰ অনুৰোধ জনাম অতি শীঘ্ৰে এইটো ভাঙি দিয়ক আৰু নতুনকৈ নিৰ্মাণ কৰক। আৰু আচৰিত কথা যে স্কুলৰ এই গেটখন বনোৱাৰ সময়ত ভেৰিফিকেশ্যন হয় বা বহুত ফৰ্মেলিটি থাকে। কোনে বনালে, কেনেকে হলে, কি হলে, এইবোৰ বস্তু জিলা প্ৰশাসনে চাব লাগিছিল। যি হওক, যদি সঁচাকৈ এইটো স্কুলৰ গেট হয়, মই আকৌ কৈছো ফটোখন মই সামাজিক মাধ্যমত পাইছো, সঁচাকৈ যদি স্কুলৰ হয়, তেনেহলে প্ৰশাসনে তদন্ত কৰি এইটো ভাঙিবলৈ ব্যৱস্থা কৰক। ধন্যবাদ।